আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' তেনেকৈ দিয়াই হোৱা নাই বাৰু, লেটহে হৈ যায়। কিবা কিবি কৰি মেলি গাটো ইমান ভাল নহয় তো, আৰু আমাৰ পিনেতো বাঘ ওলাইছিলে তো বাঘৰ এতিয়ালৈকে কোনো সন্ধান নাই বাৰু। সকলোৱে কৈ থাকে ইয়াত দেখিছোঁ, ত'ত শুনিছোঁ, মাত শুনিছোঁ, ত'ত ওলাইছিল, তেনেকৈ ভয়ে ভয়ে দিনবিলাক কটাইছোঁ আমি। তো নাজানো আৰু কিমান দিন, আজি প্ৰায় এসপ্তাহ হৈ গ'ল। তো তেনেকৈ দিনবিলাক চলি আছে আমাৰ। তো ভাল নালাগে বাৰু, ৰাতি হ'লেতো আৰু ভয় লাগে আমাৰ। তেনেকৈ দিনবিলাক কাটি আছে কিবা কিবি কৰি মেলি। তো ৰাতিপুৱা কিবা কিবি বনাই মেলি খোৱা হ'ল। তো এইটো দুপৰীয়াৰ পিছত আৰু আবেলিয়ে হয়। তো ভাবিছোঁ কিবা এটা বনাওঁ আৰু। তো ঘৰতে আছিলে তিলবিলাক, তো তিলবিলাক ধুনীয়াকৈ ভাজি মই গুড়ৰ সৈতে এনেকৈ লাড়ু কেইটামান বনাইছোঁ বাৰু। তো ঘৰতে এনেকৈ সহজতে বনাব পাৰি কিবা কিবি। তো ঘৰতে বনোৱা বস্তুবিলাক ভাল আৰু নিজে তেনেকৈ বনাই লোৱাটো ভাল। তেনেকৈ মই ভিডিঅ'টো দিছোঁ বাৰু, বেলেগকৈ এতিয়া মই বেছিকৈ দেখুওৱা নাই বাৰু এইটো ভিডিঅ'ত। তাৰপিছত আবেলি আহি গৈছোঁ ওপৰলৈ, কিবা কিবি ৰ'দত শুকাবলৈ দিয়া হৈছে। চাওক আমাৰ কুৰবানী মাংসবিলাক শুকোৱা হৈছে, শুকাই গৈছে বাৰু। আজিয়ে চাগে লাষ্ট ডে। ইমান দিনে বৰষুণে চৰষুণে কিবা কিবি কৰি মেলি দেৰিয়ে হৈ গৈছে শুকোৱা। তো নষ্ট হোৱা নাই বাৰু, ৰ'দে চদে ফ্ৰিজে ট্ৰিজে থোৱা হোৱা কাৰণে ভালেই আছে তেওঁলোকে। এইফালে শুকান মাছ কেইটামানো ৰ'দত দিয়া হৈছে। তো এইখিনি মই উঠাই লৈ যাওঁ। বাঘে বহুত ক্ষতি কৰিছে মানুহৰ, ভাল নলগা হৈছে আৰু ইমান দিন এইটো কি যে হ'ল মানে, এটা অশান্তিকৰ পৰিৱেশ মানে আমাৰ বাবে। তো এইখিনি লৈ যাওঁ আৰু। এইফালে আহিয়ে চালোঁ জাম আনিছে বজাৰৰ পৰা। তো আজিকালি জামবিলাক ইমান ভাল নহয় বাৰু, আগতে ইমান ডাঙৰ ডাঙৰ জাম ওলাইছিলে। তো ইমান সৰু সৰু জাম খাবলৈ ইমান টেষ্টি নহয়। কেঁচাই কেঁচাই গছৰ পৰা পাৰি দিয়া যায়, সেইকাৰণে কিমান সোনকালে বেয়া হৈ যায় মানে। জামবিলাক বেছি দিন ৰাখিব নোৱাৰি ঘৰত। তাৰপিছত তেনেকৈ ৰাতিপুৱা হ'ল। নেক্সট ডে'টো গুড মৰ্ণিং সকলোকে। নেক্সট ডে' ভাবিছোঁ এগিলাচ গৰম পানী খাই লওঁ, যিহেতু গেছৰ প্ৰব্লেম তামাম হৈছে, একেবাৰে বহুত প্ৰব্লেম দিছে। তো ভাবিছোঁ গৰম পানী খাই চাওঁ কেইদিনমান। তো অলপ মৌৰ সৈতে এনেকৈ গৰম পানী কৰি খাই ল'লোঁ বাৰু ৰাতিপুৱা। তাৰপিছত নাস্তাৰ কাৰণে ৰেডি কৰি আছোঁ। তো কচু আৰু বন্ধাকবি মই কাটি লৈছোঁ। তো আজি ভাবিছোঁ এইকেইটাৰে কিবা কিবি বনাওঁ, পকৰি চকৰি। তো ধুনীয়াকৈ অলপ নিমখ সানি থৈ দিছোঁ অলপ সময়ৰ কাৰণে। তাৰ কাৰণে চাউলৰ গুড়ি নাছিলে, সেইকাৰণে মই চাউল দুমুঠিমান তিয়াই থৈছিলোঁ আগতে। এতিয়া মিক্সি জাৰত দি এইখিনি পিচি লওঁ বাৰু। চাওক পানী অলপ বেছিয়ে হৈ গ'ল। তো যিয়ে নহওক এইখিনি ভালকৈ ধুই মেলি লৈছোঁ। এতিয়া ইয়াত বেচন অলপমান দি লওঁ, কোনো মাপ জোখ নাই আৰু আন্দাজ মতে দিছোঁ আৰু। পিঁয়াজ আৰু অলপমান আদা কাটি লৈছোঁ, অলপ নিমখ দি লৈছোঁ, অলপ মছলা পাতি দিম আৰু হালধি গুড়ি দি লৈছোঁ, জিৰা ধনিয়া গুড়ি দি লওঁ, অলপ জলকীয়া গুড়ি। তো এইখিনি দি অলপ যিহেতু অলপ পনীয়া হৈ গ'ল, সেইকাৰণে অলপ অলপকৈ দি লৈছোঁ আৰু ধুনীয়াকৈ বনাই লৈছোঁ পেষ্টটো। এতিয়া মই কেৰাহী এটা বহাই অলপ তেল দি লৈছোঁ। এতিয়া পকৰাখিনিয়ে বনাই লওঁ আৰু, পকৰা টাইপৰে বনাম, সৰু সৰুকৈ দি লৈছোঁ। চাওক ধুনীয়াকৈ পকৰাকেইটা ভজা হৈ গ'ল প্ৰায়, ওলোটাই দিছোঁ মই। তেনেকৈ বেলেগ বেলেগ কিবা কিবি বনাই খালে মানে ভাল লাগে আৰু, সকলো সময়ত একে বস্তু ভাল নালাগে। এইফালে মোৰ পকৰাখিনি ৰেডি হৈ গ'ল, মাজে মাজে এক দুটা খোৱা হ'ল ভাজি থাকোঁতে। তো বেঙেনা পিটিকা বনোৱা হ'ল, মাছৰ তৰকাৰী, এইফালে দালি, এইফালে মাছো আনিছে। তো এইখিনি ভাজি লওঁ। চাওক ধুনীয়াকৈ ভজা হ'ল।
তো এইফালে ডিচনৰ দেউতাৰ কাৰণে থালখন ৰেডি কৰি লৈছোঁ। তো তেনেকৈ কিবা কিবি বনোৱা হ'ল ৰাতিপুৱা আৰু আমি সকলোৱে মিলি খাই ল'লোঁ আৰু তো এইটো আবেলি আৰু আকৌ আলহী আহিছিল কেইজনমান, তো তেখেতৰ কাৰণে কিবা কিবি কাটি দিলোঁ আৰু তো তেনেকৈ দিনবিলাক চলি আছে আমাৰ। তো ভিডিঅ'বোৰ কণ্টিনিউ কৰিব নোৱাৰোঁ বাৰু, তো চেষ্টা কৰোঁ কিন্তু নহয়গৈ আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব, বেছিকৈ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো আজিলৈ ইমানেই, বাই।